শুভেচ্ছাৰে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি পুতলাৰ সহায়ত আমি সকলোৱে ভাল পাওঁ পুতলা, আৰু পুতলাৰ সহায়তো শিক্ষানুষ্ঠানসমূহত বিদ্যালয়সমূহত আমি ছাত্ৰ ছাত্ৰীসকলক যেনেকৈ হাতেৰেও আমি ভৰাই দেখুৱাব পাৰোঁ, আঙুলিত আমি পিন্ধি ল'ব পাৰোঁ। কিছুমান আছে পুতলা যেনেধৰণৰ আছে, সেইবোৰৰ সহায়তো আমি কিছুমান কাহিনী বা শিকিবলগীয়া সাধু আদি তেওঁলোকৰ আগত দাঙি ধৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকলে খুব সেইখিনি ভাল পায়। এনেধৰণৰ কাম আমি পুতলাৰ সহায় লৈও কিছুমান কাম আগবঢ়াই লৈ যাব পাৰোঁ, সাধু ক'ব পাৰোঁ বা অন্য কিছুমান কাহিনী, চিত্ৰনাট্য যে আছে কিছুমান ছবি আদি, সৰু সৰু কাহিনী আদি আমি শিকিবলগীয়া তেওঁলোকৰ আগত দাঙি ধৰিব পাৰোঁ। আৰু সেইখিনি আছিলে কেনেধৰণে আমি বনাওঁ পপেট মেকিং, সেইখিনি কেনেধৰণে কৰিব পাৰে, তাৰ নিয়ম আছে, কেনেধৰণৰ বস্তুখিনি কৰিব পাৰোঁ, ছাত্ৰ ছাত্ৰীসকলৰ আগত কেনেকৈ আমি বিভিন্ন বিষয়ৰ লগত তাক মানে সংগতি ৰাখি সাধু বা অন্য কাহিনী শিকিবলগীয়া কথা আমি ছাত্ৰ ছাত্ৰীসকলৰ আগত দাঙি ধৰিব পাৰোঁ। সেইখিনি অতি গুৰুত্বপূৰ্ণ পপেট মেকিং। আৰু বিভিন্ন আমি কথা তাৰ পৰা জানিব পাৰোঁ হাউ টু মেক পাপেট ফৰ স্কুল প্ৰজেক্ট, আৰু এইটো আমি কৰিবলৈ দিব পাৰোঁ, কেনেধৰণে আমি কৰিব পাৰোঁ, বনাবলৈ দিব পাৰোঁ, কেনেকৈ হাউ টু মেক পাপেট ফৰ স্কুল প্ৰজেক্ট উইথ পেপাৰৰ সহায়ত কেনেধৰণে আমি বনাব পাৰোঁ, হাউ টু মেক পাপেট ফৰ স্কুল প্ৰজেক্ট উইথ ষ্ট্ৰকছ, ইজি হেণ্ড পেপাৰ, ক্ৰাফ্ট পেপাৰ, যেনেধৰণে আছিলে কাগজেৰে আমি বনাব পাৰোঁ, মোজাৰ সহায় লৈ বনাব পাৰোঁ। আৰু এনেধৰণে বিভিন্ন আমি কিছুমান পেলনীয়া সামগ্ৰীৰ সহায় লৈও আমি তেনেধৰণৰ কিছুমান পুতলা বনাব পাৰোঁ। এতিয়া আমি বৰফ খাওঁ, আইচক্ৰীম খাওঁ ন, তাৰ যি লাঠিত থাকে সেইসমূহৰো আমি লগাই পুতলা বনাব পাৰোঁ, কাগজত বনাব পাৰোঁ, তাৰপিছতে পুতলাকে বনাব পাৰোঁ। তেওঁলোকে কথা ক'ব, এনেধৰণে আঙুলিত পিন্ধি মোজাৰ সহায় ল'ব আমি বনাব পাৰোঁ। খুব সুন্দৰকৈ সেইখিনিয়ে ছাত্ৰ ছাত্ৰীৰ আগত যেতিয়া কথা পাতিম, তোমাৰ ভালনে, তোমাৰ আজি বাৰ্থডে কেনেকুৱা, এনেধৰণৰ ইটোৱে সিটোৰ লগত দুইখন আমি যেতিয়া কথা পাতিব খুব ভাল পায় ছাত্ৰ ছাত্ৰীসকলে, বা বিভিন্ন সাধুসমূহ আমি তেওঁলোকৰ আগত দাঙি ধৰিব পাৰোঁ। পপেট বুলি ক'লে এই মডেল অফ এ পাৰ্চন অৰ এনিমেলছ ডেট ইউ কেন মুভ বাই পুটিং দ্য ষ্ট্ৰিংছ হুইচ আৰ টাইড টু ইট অৰ বাই পুটিং ইউৰ হেণ্ড ইনচাইড ইট এণ্ড মুভিং ইউৰ ফিংগাৰ্ছ। আমি আঙুলিত ভৰাই ল'ব পাৰোঁ। আমি বিভিন্ন মানুহৰ বা জীৱ জন্তু এনেধৰণৰ দৃশ্য কিছুমান আমি আঁকি দেখুৱাব পাৰোঁ। আৰু যিখিনি পাপেটটো চলাব বা চলাই নিব কাৰ্যসূচীখিনি পুতলাৰ সহায় লৈ, তেওঁলোকে পুতলা নাচ যে আমি আগতে আপোনালোকে আমি যি পুতলা নাচত ৰছী ওলমাইও দেখুওৱা হয় ন, তেনেধৰণৰ। তাৰপিছতে আমি হাতত পিন্ধি ল'ব পাৰোঁ, মোজাত পিন্ধি কিছুমান শহাপহু বনালোঁ, বাঘ বনালোঁ, কথা পাতিছে ইটোৱে সিটোৰ লগত, এনেধৰণৰ বিভিন্ন জীৱ জন্তু বনাব পৰা যায়। অকণ অকণ শহাপহু শুইছে বনত, শহাপহু দুটা বনাই লওঁ। অকণ অকণ শহাপহু শুইছে বনত, সৰু শহাত কিনো হ'ল জঁপিয়াব নোৱাৰে, মাৰা জাপ মাৰা জাপ মাৰা জাপ। আমি দুটা শহাপহু বনাই ল'ম, শহাপহুতে কেনেকৈ জাপ মাৰে, এনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ আগত দাঙি ধৰিব পৰা যায়। খুব ভাল পায় তেওঁলোকে এনেধৰণৰ পুতলাৰ সহায় লৈও আমি কাটি মেলি যেনে দেখুৱাই মানে বস্তুখিনি বনাই, কাগজত বনায় বা পুতলাৰ সহায় লৈ বনায়, মোজাৰ সহায় লৈ বনায়, এনেধৰণে। তাৰপিছত পপেটাৰ, হোৱাট ইজ এ পপেট পাৰ্চন কল, এই পপেটাৰ যিখিনি আছিলে, পপেট এ স্মল ফিগাৰ অফেন মুড অফ ফেব্ৰিক, উড অৰ প্লাষ্টিক ডেট ইউ কেন মুভ উইথ ইউৰ হেণ্ডছ অৰ স্প্ৰিংছ টু মেক ইট প্ৰুভ লাইক ইটছ ৰিলাইভ। জীয়াই থকাৰ নিচিনাই আমি কাগজেৰে বনাইছোঁ, প্লাষ্টিকেৰে বনাইছোঁ, বা মোজাৰে বনোৱা, এনেধৰণৰবোৰ যিবোৰে এই কাহিনী এটা আগবঢ়াই লৈ যাব পাৰোঁ। দ্য পাপেট ট্ৰাই টু ইট এ কুকিজ, মানে আমি যিবিলাক খোৱা বস্তুবিলাক খাইছে তেনেধৰণৰ কিছুমান পপেটে বোলে এইটো খাইছে, এনেধৰণৰ কিছুমান কাহিনীও দেখুৱাব পৰা যায়। গুড়িয়া, পুতলা, গুড়িয়া ন, হিন্দীত আমি কিছুমান গুড়িয়া আৰু পুতলা, আমাৰ পুতলা নাচত যিবোৰ দেখুৱাওঁ তেনেধৰণৰ। আৰু উইল লুক দ্য চিলড্ৰেন টু এ পাপেট শ্ব', আমি শিশুসকলক পাপেট শ্ব'লৈ কেনেধৰণে লৈ যাব পাৰোঁ, এটা কাহিনী, এটা মঞ্চ বনাই তাত আমি দেখুৱাব পাৰোঁ এখন কাহিনী, ধুনীয়াকৈ কাহিনীটো আগবঢ়াই লৈ গৈছোঁ, আৰু তেওঁলোকে সেই শ্ব'টো চাইছে, খুব ভাল পায় ছাত্ৰ ছাত্ৰীসকলে, এটা কাহিনী এনেকুৱা ধৰণৰ পায়।
আৰু আমি বিভিন্ন পুতলাসমূহ ষ্ট্ৰিট পাপেট, হেণ্ডত পাতিব পাৰোঁ, এনিমেল পেপাৰ পাপেট, তাৰপিছতে স্প্ৰিং পাপেট, ৰোড পেপাৰ পাপেট, এনেধৰণৰ কাগজেৰে বনাইছোঁ। পুতলা ওলমাই পেলাই ৰছী দি ওলমাই তেওঁলোকক দেখুৱাইছোঁ। হাতত পিন্ধি মোজা আদি সহায় লৈ বনাইছোঁ। তাৰপিছতে এনেধৰণে পুতলাৰ সহায় লৈ বনাইছোঁ। কথা ক'ব পৰা পুতলা, আৰু শিশুসকলে সেইখিনি উপভোগ কৰে। শিশুসকলেই নহয়, ডাঙৰেও আমি সকলোৱে ভাল পাওঁ। A toy or finger puppets can be made to represent people, animal, object or imaginary beings. How they are moved, they কেনেধৰণে কৰিব? They can be moved by strings, by putting your hands inside hand puppet or other. এনেধৰণৰ আমাৰ হাতত আমি পিন্ধি ল'ব পাৰোঁ বা ওলমাই আমি দেখুৱাইছোঁ, কাহিনীটো আগবঢ়াই নিছোঁ, হাতত পিন্ধি কথা পাতিছোঁ, ইটোৱে সিটোৰ লগত এটা শহাপহুৱে কথা পাতিছে, বা ফুল বনাইছোঁ, ফুলে এনেধৰণৰ সেইবোৰ কৰিব পৰা যায়। আৰু পাপেটাৰসকলে দ্য পাৰ্চন হু the puppet is called who puppets the puppet is called a puppeteer. যিসকলে চলাই নিছে আৰু তাৰপিছত পাপেট শ্ব' বনাইছোঁ, শ্ব' দেখুৱাই। This performance or a form of entertainment that can be found in culture around the world. A puppet show is a form of a theater or performance where the puppeteer manipulates puppets to tell a story, often through a play, musical review. Puppet show are enjoyed by people of all ages and can be used for both entertainment and educational purpose. গতিকে আমাৰ শিক্ষাৰ ক্ষেত্ৰতো হওক বা মনোৰঞ্জনৰ ক্ষেত্ৰতো হওক, এনেধৰণৰ কিছুমান কাহিনীৰ সহায় লৈ সাধু কথা, কাহিনী আদি আমি ছাত্ৰ ছাত্ৰীসকলৰ আগত দাঙি ধৰিব পাৰোঁ পুতলাৰ সহায় লৈ। আৰু তেওঁলোকক আমি বিভিন্ন বিষয়ৰ লগত আনুষংগিক বস্তুও আমি দেখুৱাব পৰা যায়, বা সাধুসমূহ আমি দেখাব পাৰোঁ পুতলা। আৰু পুতলাসমূহে কথা ক'ব পাৰিব, এনেকৈ কথা ক'ব দেখুৱাই। আমি মোজাত যেতিয়া পিন্ধি লওঁ এপাত হাত, যেতিয়া আমি মোজা ব্যৱহাৰ কৰি যদি পুতলা বনোৱা হয় তেতিয়া কিন্তু আমি সাৱধান হ'ব লাগে যে আমি নতুন মোজা ল'ব লাগে ছাত্ৰ ছাত্ৰীসকলে। কাৰণ তেওঁলোকক এটা আমি চাফ চিকুণ, পৰিষ্কাৰ পৰিচ্ছন্ন এটা দেখুৱাইছোঁ, আমি এটা সাধুৱে কৈছোঁ, কিন্তু তাত যদি আমি এটা বেয়া ব্যৱহাৰ হৈ থকা ব্যৱহৃত বস্তুটো আমি ব্যৱহাৰ কৰিছোঁ, তাত আমাৰ তেওঁলোকৰ হয়তো যেতিয়া তেওঁলোকে খেলি থাকিব বা চুই চাব, তেওঁলোকৰ বীজাণু আহিব পাৰে ন। গতিকে আমি যেতিয়া পুতলা নাচত বা পুতলাৰ এইখিনি যেতিয়া আমি দেখুৱাম বা কিবা এটা সাধু কৈছোঁ, আমি তেওঁলোককো যদি পিছত আমি দেখুৱাব দিছোঁ, আমি প্ৰথমতে কৰি দেখুৱাইছোঁ, তাৰপাছতো তেওঁলোকেও কৰিছে। তাতে আমি যদি মোজাৰ সহায় লৈ পেলাই বনাইছোঁ পুতলাসমূহ, তেতিয়া নতুন মোজা বা চাফ চিকুণ, কাৰণ সেইটো বেছি দামো নলয়, কিন্তু ছাত্ৰ ছাত্ৰীসকলে যাতে পুৰণা মোজাত তেওঁলোকৰ সেই বীজাণুসমূহ আহিব পাৰে, গতিকে আমি সেই ক্ষেত্ৰত সাৱধানো হ'ব লাগে, যাতে আমি চাফা মোজাটো সহায় লৈও পুতলা বনাই দেখুৱাব পাৰোঁ। কিন্তু চাফ চিকুণ হ'ব লাগে, নতুন মানে ভাল, যাতে তেওঁলোকৰো এটা ভাল, তেওঁলোকে যিখিনি শিকিছেও লগতে তেওঁলোকৰ মানে বীজাণু বা পৰিষ্কাৰ পৰিচ্ছন্নতা বস্তু পাবলৈ সক্ষম হৈছে। গতিকে এইবোৰ ক্ষেত্ৰতো আমি সাৱধান হ'ব লাগে। আৰু পুতলাৰ সহায় লৈও আমি এইটো এটা বহুত শিক্ষাৰ ক্ষেত্ৰতো খুব ফলপ্ৰসূ হয়, যেনে সৰু শিশুসকলে খুব ভাল পায় ছাত্ৰ ছাত্ৰীসকলক। আমি তেনেধৰণৰ এটা সুন্দৰ পৰিৱেশো দিব পাৰোঁ। তেওঁলোকে ক্লাছৰুমত সেইটো ভালো পায়, আজৰি সময়তো যিটো দেখাইছোঁ কেতিয়াবা। গতিকে সেইবোৰ চায়ো তেওঁলোকে শিকিব পাৰে, বিভিন্ন নীতি শিক্ষা পাব পাৰিলে, সাধুটো দেখিলে জীৱ জন্তুসমূহ চিনি পাব পাৰে, বা ফুলসমূহ চিনি পাব পাৰে, বা মানুহৰ কথাও আমি দেখুৱাব পাৰোঁ পুতলাৰ সহায় লৈ। গতিকে এইটো বহুত ভাল লগা এটা কথা, আৰু সেইখিনিও বিদ্যালয়সমূহত কৰি থকা হয়। গতিকে বহুত ভাল এটা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অতি উপযোগী এটা কি বুলি ক'ম আৰু, ভাল এটা মানে ভাল তেওঁলোকৰ বাবে। তাকে আজিলৈ আহিছোঁ। নমস্কাৰ। কি খবৰ তোমাৰ? ভালনে? ভাল। মোৰ নাম কি? ময়ো খেলিম, ময়ো কথা পাতিম, আৰু আজি মোৰ বাৰ্থডে'।
আজি স্কুললৈ গৈছা? স্কুললৈ ভোক লাগিছে এতিয়া। তুমি কি বনাইছা? মই বনাইছোঁ এতিয়া। এয়া বনাইছোঁ, খাবলৈ আহা। বনাই হৈ গ'ল, আহা আহা।